हेलो दोस्त लोग, सबको राम राम, जय हिंद, जय भारत। अब हम आ रहा हूँ बुरे घाट नहीं, अब मैं आया हूँ विश्वनाथ घाट रहस्य खुनाली जयंती महोत्सव 2025 विश्वनाथ घाट सर्वजनीय राख महोत्सव। ओके दोस्त लोग, जय जगत, जय गुरु शंकर खुनाली जयंती महोत्सव 2025 विश्वनाथ घाट सर्वजनीय राख महोत्सव। हेलो दोस्त लोग, सबको राम राम। अभी ऐसे ही है, देखो কিমান অসুৰক বধ কৰা হয় ৰাসত, অভাৱবোৰ হওক, বকাসুৰ হওক, পুতনাৰ একিয়কে হওক, কংসবধে হওক, সেই সকলোবোৰ মই জানো বিশ্বনাথৰ পঞ্চম বিশেষৰ প্ৰতিগৰাকী ব্যক্তি নষ্ট কামত। কাৰণ ইয়াত প্ৰতি বছৰে ইমান সুন্দৰ এখন মঞ্চ ৰাস মঞ্চস্থ হৈ আহিছে। ৰাস বুলি ক'লে আমি গুৰুজনাৰ কৃষ্ণক সেৱা জনাবই লাগিব। যিদৰে পৰম্পৰা অনুসৰি ৰাস মঞ্চস্থ হৈছে, সুন্দৰ হয়, সেই বস্তুখিনি সকলোতে ভাবোঁ কিন্তু আজিলৈ মানসিক रास विश्वनाथ घाट रास डिस्ट्रिक्ट विश्वनाथ रास विश्वनाथ घाट रास मेला। অসমীয়া জাতিটো একগোট হ'ব নোৱাৰোঁ। গুৰুজনাৰ সৃষ্টিৰাজি অভিধানে আমাৰ অস্তিত্ব নাই। সেই একেদৰেই আজি আমি অসমে ভাৰতে বিশেষকৈ প্ৰতিগৰাকী অসমীয়া সকলোকে উদযাপন কৰিছোঁ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় অনুষ্ঠান, অৰ্থাৎ ভূপেন্দ্ৰৰ জন্ম শতবাৰ্ষিকী। অনুভৱ কৰোঁ আমি সৌভাগ্যৱান অসমীয়া, আমি ভূপেন্দ্ৰৰ মৃত্যু দেখিলোঁ, ঠিক কিদৰে শ্ৰদ্ধা জনাই সেয়া দেখিলোঁ, জুবিনৰ সৎকাৰ দেখিলোঁ। কিন্তু ক'বই লাগিব আজি আমি ভূপেন্দ্ৰৰ জন্ম শতবৰ্ষ উদযাপন কৰিছোঁ। যিদৰে গুৰুজনাক ওলাই কৰি আমাৰ সমাজখন সম্পূৰ্ণ হয়, সেইদৰে আমাৰ সংস্কৃতিটোত ভূপেন্দ্ৰৰ সৃষ্টিৰাজি ওলাই কৰিও কিন্তু আমি ভাষা বা নীতি বাক্য এটা মাত্ৰা লৈ যাব নোৱাৰোঁ। পূৰ্ণিমাৰ যুগটো দেখিলে, ৰাস পূৰ্ণিমাৰ যুগটো দেখিলে ভূপেন্দ্ৰৰ নিজৰ কথা মনলৈ আহে। ৰাসৰ নিমখ নাই, এয়া যে কলিকাল, বিচাৰিলো মাকে পালো, ভাগ্য ভাল, কলিৰ কৃষ্ণ বুলি বুজি পাবা মোক, মইতো তোমাক আজি মতা নাই ৰাধা বুলি। কি বিষয় যে ভূপেন্দ্ৰই विश्वनाथ घाट ৰাসৰ পূৰ্ণিমা राख मेला। ভূপেন্দ্ৰই গীত ৰচিছিল, যিটো শতবৰ্ষৰ অনুষ্ঠান জুবিন গাৰ্গক স্মৰণ কৰাৰ সমান্তৰালকৈ। দৰাচলতে জুবিন গাৰ্গক স্মৰণ বা জুবিন গাৰ্গৰ আগত এই মুহূৰ্তলৈকে প্ৰয়াত শব্দটো লগাবলৈ সাহস কৰিব পৰা নাই। সেই একেদৰে সুধা কণ্ঠৰ ক্ষেত্ৰতো আমি প্ৰয়াত বুলি ক'বলৈ আজিলৈকে সাহস কৰা নাই। সেই কথাবোৰ প্ৰতিগৰাকী অসমীয়াই মৰ্মে অনুভৱ কৰিলেহে আমাৰ সাংস্কৃতিক দিশটোত আমি সদায় একগোট হৈ থাকিব পাৰিম। জুবিনৰ মায়াবিনী গীত এজনে গুণগুণোৱাৰ লগে লগে মই দেখিছোঁ কেইবাগৰাকী মহিলাৰ চকুত চকু পানী। মায়াবিনী এতিয়া এটা গীত বা প্ৰাৰ্থনা হৈ থকা নাই, মায়াবিনী মালিকৰ ৰূপ ল'লে। কণ শিশুৰ পৰা বৃদ্ধজনৰ মুখতো এতিয়া মায়াবিনী। সেই একেদৰে मायाबिनी সমূহক বাদ দিওঁ मायाबिनी বিশেষকৈ সংগীত ক্ষেত্ৰখন বা আমি সাংস্কৃতিক ক্ষেত্ৰখনক আমি ধৰি ৰাখিব লাগিব। ভূপেন্দ্ৰৰ গীতক বাদ দি সেয়া সম্ভৱপৰ কেতিয়াও নহয়। যিদৰে গুৰুজনাৰ সৃষ্টিৰাজিৰ অবিহনে এই পৰিৱেশ, অসমীয়া সমাজখন বা নাট ভাওনা আমাৰ সাংস্কৃতিক ক্ষেত্ৰত এয়া সম্ভৱপৰ নহয়। বিশেষ নকওঁ, আজি শেষ নিশা সকলোৱে নাটখন চাম বুলি যিহেতু আহিছে, যিখিনি অনুভৱ কৰিছোঁ ইয়ালৈ আহি সেয়াই ব্যক্ত কৰিছোঁ। বিশ্বনাথ
পবিত্ৰ ভূমি সেই ভূমিত থিয় হ'বলৈ পোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা এইখিনিতে মই কৈ থওঁ যিহেতু ঘোষকে ইয়াৰ পূৰ্বে কৈছিল যে বিশ্বনাথক লৈ মোৰ কেইবাটাও ব্যক্তিগত বিষ্ণু ভগৱানে নমস্তে নমন মানে আচলতে এইটো না কৰিব নোৱাৰোঁ মোৰ গৃহস্থ মোৰ লগত আহিছে মোৰ কণমানি শিশুটি মোৰ লগত আহিছে মই তেওঁক কৈ আহিছোঁ মোৰ শিশুটিৰ জন্মৰ পিছত যেতিয়া এটা অবজাৰভেশ্যন ৰুমত মোক ৰখা হৈছিল চকুত মাত্ৰ মই উমা টোপনি দেখি আছিলোঁ জানেনে কেনেকৈ নাওখনেৰে পাৰ হৈ মই উমা টোপনিলৈ গৈছিলোঁ ক'ব নোৱাৰোঁ কিয় মই মানে সেই বিশেষ কোঠাটোত সেইদিনা উমা টোপনিৰ বাহিৰে একো মোৰ কাষত নাছিল উমা টোপনি দেখি আছিলোঁ বিশ্বনাথে যেতিয়া প্ৰথমবাৰ মোক প্ৰতীক্ষ অজিত আছে আজি অজিতে মোক ক'লে আপুনি ইয়াত ৰাবৰি খাব দেই ৰাবৰি টেষ্ট পোৱা নাই নহয় ভাবিলোঁ ৰাবৰিটো এটা ষ্টৰী কিয় নকৰোঁ ৰাবৰিক লৈ এনেকুৱা এটা ষ্টৰী হ'ল ৰাবৰি খাবলৈ যিয়ে ইয়ালৈ আহে মোক সোধে চিন্তালৰ ৰাবৰি ক'ত পায় আৰু সকলোৰে প্ৰিয় ৰাবৰি মস্ত তাৰপিছত বিশ্বনাথ ঘাটৰ ঐতিহ্যৰ কথা আপোনালোকৰ আগত কোৱাটো নিশ্চয়তা হ'ব কিন্তু ভালুক গোসাঁইৰ লগত very best your body infection never body নকই নোৱাৰোঁ সেয়া আচলতে এইখন protein vitamin সকলোৱে লিখিছোঁ হয়তো যদি বিশ্বনাথবাসীয়ে পাইছে জানিব বিশ্বাসে নিলয় হৰি বুলি এটা কাহিনী মই লিখিবলৈ বাধ্য হৈছিলোঁ অজিতে মোক লৈ গ'ল বাৰে বাৰে ক'লে বাইদেউ যে ইয়াতে কৰিব যদি কিবা আপোনাৰ হেৰাইছে পাবই চিয়'ৰ মই মানে বহুত আগৰ কথা মোৰ হাতত পিন্ধি থকা ঘড়ীটো মোৰ হেৰাই আছিল হেৰালে আৰু কেতিয়াবা হেৰালে মই বিচাৰি পোৱাৰ আশাও কৰা নাই যিহেতু অজিতে কৈছে সেৱা এটা কৰিয়ে যাওঁচোন তামোল পাণ এটা কিনি কিবা এটা অৰিহণা দি পেলাই মই ভালুক গোসাঁইক সেৱা আগবঢ়ালোঁ ঘড়ীটোৰ কথা সেৱা কৰিলোঁ মই মোৰ ঘৰ মোৰ পিছপিনি হওক সোমাই দীঘলকৈ কথাকে সোণাৰী মোৰ ঘৰ সোণাৰী ঘৰত গৰু ছাগলী পোহা আমি গৰু ছাগলী লগে লগেই ডাঙৰ হওঁ প্ৰতিটো গৰুক আমি নামকৰণ কৰোঁ নিজৰ ভাই ভনীৰ নিচিনাকৈ ভাবোঁ এটা গৰু আছিল বুধোৱা সি বুধবাৰে জন্ম হোৱা সেই গৰুটো হেৰাই গ'ল মই সোণাৰীত থাকোঁতেই সোণাৰীৰ পৰা মই আহি গুৱাহাটীত ৰাস্তালৈ চলোঁ মই আহিলোঁ তাৰ পৰা মই যেতিয়া বিশ্বনাথ পালোঁহি অৱশ্যে ইয়াৰ চাৰিবছৰ ভূতৰ কাহিনী এটাও আছে সেইটো ইমান দীঘলকৈ নকওঁ আজি কিন্তু এই বিষয়টো ধাৰ্মিক দিশটোত অকণমান মই এইটো কাৰণে কৈছোঁ কাৰণ ধৰ্মক অৱজ্ঞা কৰি মই কেতিয়াও আগবঢ়া নাই সদায় বিশ্বনাথ বুলি ক'লে সেৱা কৰোঁ তাতে মই আহোঁতে মাক ফোন কৰি আহিছিলে মাক কৈছোঁ বিশ্বনাথলৈ আহিছোঁ মাক ফোন কৰাৰ কাৰণে মোৰ বুধোৱাৰ কাহিনীটো মনত পৰিল মই সোণাৰীত থাকোঁতে বুধোৱা হেৰাই গ'লোঁ বুধোৱাৰ অকণমান শিং কৰিছিলে এটা শিং ভঙা এটা অকণমান জোঙা হৈ আছে সি হেৰাই গ'ল আৰু খুব মৰমৰ বুধোৱা তাৰপিছত মোৰ ভণ্টি বিয়াও হৈ গ'ল খুব দুখ থাকি গ'ল আমাৰ বুধোৱা হেৰাই গ'ল সেইদিনা সেৱা কৰোঁতে বুধোৱাৰ কাৰণে সেৱা কৰিলোঁ যদি বুধোৱা ঘৰলৈ ঘূৰি আহিলে ইমান ভাল লাগিব এই এনেকুৱা হয় যে ঘৰৰ এটা পুৰণা বস্তু ধৰিলে ঘৰলৈ লক্ষী অহা বুলি ভাবি লোৱা হয় সেই বিশ্বাসবিলাক আমাৰ আছিল যি হ'ল হ'ল মই ইয়াৰ পৰা বোধহয় লখিমপুৰলৈ গ'লোঁ 3 দিন আমি শ্বুটিং কৰি মেলি আকৌ বিশ্বনাথ হৈ গুৱাহাটীলৈ উভতি গ'লোঁ ঠাণ্ডা দিন ঠাণ্ডা পাই গৈছোঁ ঠাণ্ডা গুৱাহাটীত কম তেতিয়া ইয়াৰ পৰা আকৌ চুৱেটাৰটো বদল দিব লাগে নহয় যোৱা বছৰ আগৰ বছৰে পিন্ধা কিছুমান আৰু এনেকুৱা হয় আমাৰবিলাকে বাৰে বাৰে এটা বস্তুতে কিনিব নোৱাৰোঁ সেইকাৰণে এটা বছৰ চুৱেটাৰখিনি এটা বছৰ ষ্টক কৰি থৈ দিওঁ নেক্সট ইয়েৰ আকৌ উলিয়াওঁ এইবাৰ গৈছোঁ ঘৰত ইয়াৰ পৰা গ'লোঁ গৈ ৰাতি থ'লোঁ ৰাতিপুৱা উঠি গ'লোঁ চুৱেটাৰবিলাক ৰ'দত দিওঁ আলমাৰীত খোলাৰ লগে লগে এটা এই চুৱেটাৰটো মই এতিয়াও থৈ দিছোঁ ব্ৰাউন কালাৰ এটা দীঘল চুৱেটাৰ পৰি পৰিলে এটা শব্দ হ'ল চুৱেটাৰটো শব্দ হোৱা চুৱেটাৰটো মেচিনত দিয়াৰ আগে আগে মই বোলো ভিটামিন চাগে শব্দ হৈছে ভাবিছোঁ মনতে মেচিনত দিয়াৰ আগে আগে এবাৰ চেক কৰোঁ পকেটবিলাক চেক কৰোঁতে কিন্তু তাতকৈ ঘড়ীটো সোমাই আছে ভাবিলোঁ